নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। এই মুহূৰ্তত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীৰ বাবে এই মুহূৰ্তত আছে এটা ভাল খবৰ। এই গুৰুত্বপূৰ্ণ তথা ভাল খবৰটো হৈছে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰা হৈছে। 4% ডিএ বৃদ্ধি কৰা হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব 50% ডিএ। ইয়াৰ পূৰ্বলৈকে কৰ্মচাৰীসকলে লাভ কৰিছিল 46% ডিএ। 1 জানুৱাৰী 2024 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব এই ডিএ বৃদ্ধিৰ হাৰ। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আজি কিছু সময় পূৰ্বে এক সংবাদমেল যোগে ৰাজ্যিক কৰ্মচাৰীসকলৰ 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে ঘোষণা কৰা অনুসৰি ৰাজ্যিক কৰ্মচাৰীসকলে এপ্ৰিল মাহৰ দৰমহাৰ পৰাই লাভ কৰিব 4% বৰ্ধিত ডিএ। আপোনালোকক পুনৰবাৰ জনাইছো, অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ 4% ডিএ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বলৈকে ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আছিল 46% ডিএ। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব 50% ডিএ। 1 জানুৱাৰী 2024 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব এই ডিএ বৃদ্ধিৰ হাৰ। জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ বকেয়া প্ৰদান কৰা হ'ব মে', জুন আৰু জুলাই মাহত 3টা কিস্তিত। জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ যি বকেয়া হ'ব সেই বকেয়া এইবাৰ 3টা কিস্তিত প্ৰদান কৰা হ'ব। তেখেতে ঘোষণা কৰা অনুসৰি মে' মাহত এটা কিস্তি, জুন মাহত এটা কিস্তি আৰু জুলাই মাহত এটা কিস্তি, সৰ্বমুঠ 3টা কিস্তিত কৰ্মচাৰীসকলে এই বকেয়া লাভ কৰিব। কৰ্মচাৰীসকলৰ 4% ডিএ বৃদ্ধি সম্পৰ্কে তেখেতে সংবাদমেলত কি কৈছিল মই ইয়াতে স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ। আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰমানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে', জুন, জুলাইত আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% ডিএ পাব, মে' মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম। আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। এইখিনি হ'ল এটা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ। তো নিশ্চয়কৈ এইটো ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। আজি কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতেই সমান্তৰালকৈ অসম চৰকাৰেও আজি কিছু সময় পূৰ্বে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে 46% ডিএৰ পৰা বৃদ্ধি হৈ 50% ডিএ লাভ কৰিব। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলোৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।